মাননীয় মুখ্যমন্ত্ৰীয়ে বিচাৰিছে নিজেও প্ৰপ'জেল দিছে মেঘালয়ত যিখন উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ বৈঠক হৈছিল যে আমি আলাপ আলোচনাৰ মাজেৰে এই বিষয়বোৰ সমাধান কৰিব লাগে। তো সেইমতে মেঘালয়ৰ লগত আমি যথেষ্ট আগবাঢ়ি গৈছোঁ। তাত এই সমস্যাটো সমাধান কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী পৰ্যায়ত, মন্ত্ৰী পৰ্যায়ত আৰু ৰিজিয়নেল কমিটি পৰ্যায়ত আলোচনা হোৱাই নহয়, তাত জইণ্ট ভিজিট হৈছে আৰু এতিয়া তাত বাউণ্ডেৰী পিলাৰ দিয়াই হৈছে। ইতিমধ্যে সেই কাম আৰম্ভ হৈছে, বহু ঠাইত হৈ গ'ল আৰু 6টামান তেনেধৰণৰ ডিছপিউটেড পইণ্ট আছে, সেইখিনিও আলাপ আলোচনাৰ মাজেৰে সমাধানৰ দিশত সঠিকভাৱে আগবাঢ়িছে। অৰুণাচলৰ লগতো আগবাঢ়িছে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগতো মাননীয় মুখ্যমন্ত্ৰীয়ে 1-to-1 টক কৰিছে যাতে পিচটো মেইনটেইন হ'ব লাগে। ইয়াত এটা সমস্যা আছে যে কোৰ্টত এটা গোচৰ আছে, সেইটো বিচাৰাধীন হৈ থকাৰ কাৰণে পোনপটীয়াভাৱে আলোচনা কৰি পেলাই এই বিষয়টোৰ আমি মীমাংসা কৰিব পৰা নাই। আমি ভাবোঁ যে এই সমস্যাৰো সমাধান নিশ্চয় হ'ব। এই ক্ষেত্ৰতো আমি অলপ কথা বতৰা নতুনকৈ আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰিছোঁ। মই ভাবোঁ কথা বতৰা পাতিলে ইয়াৰো এটা ৰাস্তা ডেফিনেটলি ওলাব। বিষয়টো অতি চেঞ্চিটিভ বিষয়, কাৰণ দীৰ্ঘদিনৰ অভিজ্ঞতা আমাৰ আছে। মই সদৌ অসম ছাত্ৰ সন্থাটো আছিলে, বিশ্বজিতো আছিলোঁ, বিশ্বজিত ফুকনো আছিলে। তেতিয়া দীৰ্ঘদিন ধৰি নাগা ৰাজ্যৰ জনসাধাৰণৰ লগত, নাগা ষ্টুডেণ্টছ ফেডাৰেশ্যনৰ লগত বা চুবুৰীয়া ৰাজ্যসমূহৰ লগত আমাৰ এটা সম্পৰ্ক আছে। আমি আলাপ আলোচনাৰ মাজেৰেই এই বিষয়বিলাকৰ সমাধান কৰিবলৈ তেতিয়াৰ পৰা চেষ্টা কৰি আহিছোঁ আৰু কমন ইছ্যুবিলাকত আমি ইউনাইটেডলি আমি ফাইট দিছোঁ। কিন্তু মই জানো যে এই বিষয়টো কিমান স্পৰ্শকাতৰ। আজি সেই ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ নেতা মই নহয়, মই এখন চৰকাৰ মন্ত্ৰী। মোৰ উপস্থিতিয়ে কেতিয়াবা যদি তাত সীমান্তত বসবাস কৰা লোকৰ কাৰণে জীৱনৰ কাৰণে তেওঁলোকৰ ভাবুকি হৈ যায় বা ঘটনাটোৱে অন্য ৰূপ পায়, তেতিয়াহ'লে বেলেগ কথা হ'ব। সেইকাৰণে খুব সাৱধান হৈ থাকোঁ আৰু যোৱা সময়ছোৱাতো আমি এই সম্পৰ্কত কথা বতৰা পাতি আছোঁ। আজি নহয়, মই সদায় আহিব পাৰোঁ, ইয়াত আহিলে আহিব পাৰোঁ। মোক আজি নিউলেণ্ড প্ৰতিষ্ঠা কৰাৰ আগৰে পৰা ইয়াত প্ৰায়বিলাক সময়তেই মই বিপদকালত 2014 চনতো আছিলোঁ, তেতিয়া আহিছোঁ। তেতিয়া চৰকাৰত নাই, আমি সদায় টাফ ষ্টেণ্ডেই লৈ আহিছোঁ। কিন্তু আমি জানো যে কংগ্ৰেছে সদায় তেওঁলোকে সমস্যাটো সমাধান কৰাৰ বিপৰীতে তেওঁলোকে সমস্যা সৃষ্টিহে কৰিব বিচাৰে। এতিয়াও তেওঁলোকে সৃষ্টি কৰিব বিচাৰিব, তাৰ সুৰুঙা বিচাৰি আছে। কিন্তু আমাৰ এটাই কথা যে সীমান্তত বসবাস কৰা মানুহ যাতে নিৰাপদে থাকে আৰু সেই অঞ্চলৰ ডেভেলপমেণ্টৰ কাম কাজবোৰ যাতে স্থবিৰ হৈ নাযায়।